আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ অষ্টআধিবাসিক অধিৱেশনখন গোৰেশ্বৰ সাহিত্য সভা ভৱনত এদিনীয়া কাৰ্যসূচী ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন, শহীদ তৰ্পণ আৰু জুবিন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যবাকে ধৰি আমাৰ 11 বজাত প্ৰতিনিধি সভা আৰম্ভ হৈছে। এই প্ৰতিনিধি সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী বিষয়ক আমি আমন্ত্ৰণ জনাইছিলোঁ। যিহেতু চুকাফা মহোৎসৱ চলি আছে সোণাৰীত 28, 29, 30 আৰু 1-2 তাৰিখ, তাৰ কাৰণে তেখেতসকল আহিব নোৱাৰিলে যদিও আমি ইয়াত উপস্থিত হ'লোঁ। ইয়াত তামোলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক গগন বেজবৰুৱা, উপসভাপতি ভুৱনেশ্বৰ পাটোৱাৰী, সাংগঠনিক সম্পাদক মুকুট কলিতাকে প্ৰমুখ ধৰি আমাৰ ইয়াত বিশেষসকল উপস্থিত আছে। আজিৰে আমি এই প্ৰতিনিধি সভাই 2025 আৰু 27 বৰ্ষৰ বাবে মুন দাসক সভাপতি আৰু সাধাৰণ সম্পাদক আখতাৰ হুছেইনক লৈ আমি 31 জনীয়া এখন গোৰেশ্বৰ আঞ্চলিক সমিতি গঠন কৰিলোঁ। এই সমিতিয়ে আজি এটাই প্ৰস্তাৱ লৈছে, গোৰেশ্বৰ অঞ্চলত যি উৰণীয়া সেতু, মেডিকেলে হওক, খোৱাপানী হওক, এই সমস্যাৰ হকে আগন্তুক দিনত যুৱ ছাত্ৰ পৰিষদে মাত মাতি যাব আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যুৱ ছাত্ৰ পৰিষদে অসম চৰকাৰত কোনো কথা আপোচ দি নকৰে। এইটো আজি আলোচনা হৈছে। আৰু আমাৰ এই অঞ্চলত আৰু এটা কথা আছে যে গোৰেশ্বৰ অঞ্চলত বিভিন্ন মানুহে আজি নতুন ৰাজনীতিৰ মুখত ঢাপলি মেলিছে। ইয়াত জনপ্ৰতিনিধি হোৱাৰ বাবে গোৰেশ্বৰ অঞ্চল নিৰ্বাচন প্ৰতিনিধিত্ব কৰিব। এইবিলাক আমি এটা কথা ক'ব বিচাৰিছোঁ আজিৰ এই সভাৰ জৰিয়তে, যে আগন্তুক দিনত গোৰেশ্বৰ বায়ু পানী সেৱন নকৰা ব্যক্তিক আমি ইয়াত কিন্তু প্ৰাৰ্থিত্ব দিয়াৰ পৰা বিৰত থাকিবৰ মানে আহ্বান জনাইছোঁ। কাৰণ যি দলে ইয়াত প্ৰাৰ্থিত্ব দিব এই মানুহজন হ'ব লাগিব আমাৰ গোৰেশ্বৰৰ বায়ু পানী সেৱন কৰা আৰু গোৰেশ্বৰৰ সমস্যাবিলাক চুকে কোণে চব ৰাস্তা ঘাটবিলাক জানা হ'ব লাগিব। তেনেকুৱা প্ৰাৰ্থীকে প্ৰাৰ্থিত্ব দিয়ক। দল হিচাপে আমি কোৱা নাই, তেনেকুৱা প্ৰাৰ্থিত্ব দিয়াৰ বাবে আমি আহ্বান জনাম। অন্যথাই কিন্তু যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ সহযোগত অনাগত আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব। গোৰেশ্বৰ বাহিৰা চাৰিআলি পথটো আমি আগতেও গোৰেশ্বৰ চাৰিআলি ৰামগঞ্জ আউজুৰি পথৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছুকে ধৰি বিভিন্ন সংগঠনে আমি কাৰ্যসূচী কৰি আহিছিলোঁ, কিন্তু তাৰ সুফল আজিও নাপালোঁ। কাৰণ আমাৰ গোৰেশ্বৰ অঞ্চলৰ যিজন বিধায়ক আছিল ভৱেশ কলিতা, তেখেত আজি অভিভাৱকহীন সমষ্টি হৈছে, একেবাৰে নিৰুদ্দেশ তেখেত ভৱেশ কলিতা। ইয়াতে যিজন অধ্যক্ষ আছে বিধানসভাৰ বিশ্বজিৎ দৈমাৰী, তেখেতেতো একেবাৰে অকমানৰ বুলি ক'লে, কাৰণ নিজৰ প্ৰতিলোকৰ ৰাস্তাটো আজিলৈ কৰিব নোৱাৰিলে। আৰু যিজন কনক দেৱাক ইয়াতে ৰাস্তাটোৰ কাম দিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে, তেখেতৰ কিবা গোপন মিটাইলি আছিল কনক দেৱাৰ লগত। এই ৰাস্তাটো আজিকালি খৰতকীয়া নকৰিলে। আজি কেইবাদিন আগতে গোৰেশ্বৰ টাউনত এইবিলাক ব্লক চিচি ব্লক আছিল, এইবিলাক ৰাতিৰ ভিতৰতে উঠাই লৈ গ'ল। ক'ত দিলে এইবিলাক? এই ৰাস্তাটো আজিও সম্পূৰ্ণ নকৰিলে। ইয়াত চৰকাৰী মানুহবিলাক ইয়াত জড়িত হৈ আছে। এই কনক দেৱাকটো ব্লেকলিষ্ট কৰাৰ দাবী আমি কেইবাবাৰো এজেচিবি জনাইছিলোঁ আৰু এই চৰকাৰৰ মুৰব্বীসকল জড়িত আছে। তাৰমানে কনক দেৱাই কামটো যে খৰতকীয়া নকৰে, তেখেতক ব্লেকলিষ্ট কৰাৰ বাবে আমি যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ চৰকাৰক। গোৰেশ্বৰ আঞ্চলিক সমিতিৰ যি নতুন সমিতিখন গঠন কৰিলে তাতে মোক বাছনি কৰিছে সভাপতিৰ বাবে। গতিকে আগন্তুক 2 বছৰৰ বাবে মই গোৰেশ্বৰ অঞ্চলৰ বাবে যিমান পাৰোঁ মাত মাতি যাম আৰু আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক কেনেকৈ আগুৱাই নিব পাৰোঁ তালৈ অলপ গভীৰভাৱে মানে চেষ্টা কৰিম। আগন্তুক বৰ্ষৰ বাবে কি কাৰ্যপন্থা ল'ম বুলি আপুনি আগন্তুক বৰ্ষৰ বাবে এতিয়া যেনেকুৱা আমাৰ অঞ্চলৰে যেনেকুৱা বিশেষ কৰি আমি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ চকু দিব লাগিব। তাৰপিছত ৰাস্তা ঘাটৰ কথা আছে, তাৰপিছত আপোনাৰ ঠিক তেনেকুৱা আমাৰ কিছুমান ভূমিৰ সমস্যা আছে। গতিকে আমি বিশেষকৈ আমি ভূমিৰ প্ৰতি আমি বেছি গুৰুত্ব দি আছোঁ আৰু সেইটোক লৈ আমি মাত মাতি যাম। এইখিনি